আপোনাৰ লগতে ND24 সমূহ দৰ্শকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাণিজ্যিক নগৰী হ'বলৈ গৈ আছে নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত, কাৰণ যোগীঘোপাত ইতিমধ্যে গঢ় লৈ উঠিছে মাল্টি মডেল লজিষ্টিক হাব, আন্তঃৰাষ্ট্ৰীয় বন্দৰ। এই আন্তঃৰাষ্ট্ৰীয় বন্দৰত জলপথেৰে আন্তঃৰাষ্ট্ৰীয় দেশ ভূটান আৰু বাংলাদেশৰ লগত আমদানি ৰপ্তানি বাণিজ্যিক ক্ষেত্ৰ গঢ়ি উঠিব। আৰু আনপিনে নামনি অসমৰ লাখ লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে মাল্টি মডেল লজিষ্টিক হাবে। ইতিমধ্যে মোৰ লগত এজন স্থানীয় লোক আছে, তেওঁৰ পৰা কিছু কথা জানিম। কি ক'ব? যোগীঘোপা এতিয়া বাণিজ্যিক নগৰীত হ'বলৈ গৈ আছে, কি ক'ব? হয়, আপুনি ঠিকেই কৈছে। অসম চৰকাৰৰ বাণিজ্য আৰু উদ্যোগিক ক্ষেত্ৰখনত এইটো এটা যুগান্তকাৰী পৰিৱৰ্তন বুলি আমি ক'ব লাগিব। আমাৰ পথ পৰিবহণ মন্ত্ৰী নীতিশ গাডকাৰী ডাঙৰীয়াৰ দ্বাৰা মুকলি হোৱা এই মাল্টি মডেল লজিষ্টিক হাবৰ যিটো প্ৰকল্প ভাৰতমালা আঁচনিৰ অধীনস্থ, এইটো প্ৰকল্প আমাৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰথম আৰু দেশৰ ভিতৰতে সৰ্ববৃহৎ লজিষ্টিক পাৰ্ক হয় এইখন। গতিকে আমি এই লজিষ্টিক পাৰ্কখনক লৈ যথেষ্ট আশাবাদী। আমি ভাবিছোঁ ইয়াত যুৱক যুৱতীসকলৰ বিভিন্ন কৰ্মসংস্থাপনৰ পথ মুকলি হ'ব। যিহেতু এই মাল্টি মডেল লজিষ্টিক হাবখনত আমাৰ ট্ৰান্সপৰ্টেশ্যনৰ 4টা মোডত আমাৰ ইয়াত ট্ৰান্সপৰ্টেশ্যনৰ সুবিধা থাকিব, যেনেকৈ আপোনাৰ ৰোডছ, এয়াৰ, ইনলেণ্ড ৱাটাৰৱেজ আৰু ৰেল। এই 4টা পথেৰে আমাৰ ইয়াত বিভিন্ন কোম্পানীসমূহৰ আমাৰ ইয়াত সামগ্ৰী ইয়াত ষ্ট'ৰ আৰু প্ৰিজাৰ্ভ কৰাৰ সা সুবিধাসমূহ থাকিব। গতিকে সেইসমূহ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি আশা কৰোঁ যে দেশৰ চুকে কোণৰ পৰা বহু ধৰণৰ কোম্পানীয়ে ইয়াত ব্যৱসায় কৰাৰ কাৰণে তেওঁলোকে ইয়ালৈকে ঢাপলি মেলিব, আৰু ইয়াৰ ফলত আমাৰ এই স্থানীয় যিসকলো শিক্ষিত নিবনুৱা আছে তেওঁলোকৰ এটা কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত হ'ব। আন্তঃৰাষ্ট্ৰীয় বন্দৰ যিহেতু জলপথেৰে যিহেতু বাংলাদেশ বা ভূটানৰ লগত ব্যৱসায় বাণিজ্য চলিব, হয়, যথেষ্ট সম্ভাৱনা আছে। আমি জানো যে আমাৰ চুবুৰীয়া দেশ বাংলাদেশ আৰু ভূটান, আমাৰ তেওঁলোকৰ লগত আমাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সুসম্পৰ্ক এটা আছে। আৰু আমাৰ ৱাটাৰৱেজৰ থ্ৰুদি বাংলাদেশৰ লগত আমাৰ অৰ্থনৈতিক দিশটো আৰু শক্তিশালী হৈ উঠিব বুলি আশা কৰিব পাৰি। যিহেতু আমি দেখিছোঁ একদম কম কষ্টত ইনলেণ্ড ৱাটাৰৱেজৰ জৰিয়তে আমি বাংলাদেশৰ লগত সম্পদৰ আদান প্ৰদান আমদানি ৰপ্তানি কৰিব পৰা সুবিধা হ'ব। হয়, নিশ্চয় ক'ব। আৰু এটা কথা ক'ব লাগিব যে এতিয়া ক'ব লাগিব যে নামনি অসমৰ বঙাইগাঁও জিলা বাণিজ্যিক নগৰীত পৰিণত হৈছে। হয়, এইটো একদম সঁচা কথা। আমি এই ক্ষেত্ৰত আমি কেন্দ্ৰীয় চৰকাৰৰ ভাৰতমালা আঁচনিৰ এই আঁচনিৰ অধীনত যিটো প্ৰকল্প গঢ়ি উঠি আছে, আৰু এই প্ৰকল্পটোৱে আমাৰ যোগীঘোপা অঞ্চলক এক বাণিজ্যিক নগৰীলৈ পৰিৱৰ্তন কৰিব। প্ৰকল্পটোৰ লগত সংগতি ৰাখি আমি অনুমান কৰিব পাৰিছোঁ যে ইয়াৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে যথেষ্ট নিবনুৱাটো সংস্থাপিত হ'বই, লগতে সৰু বৰ কিছুমান ক্ষুদ্ৰ উদ্যোগ ইয়াত হয়তো প্ৰতিষ্ঠিত হোৱাৰ এটা সম্ভাৱনা প্ৰবলতাই দেখা দিছে। আৰু আমি এটা কথা ক'ব লাগিব, যিহেতু আমাৰ নিকটৱৰ্তী চহৰ বঙাইগাঁৱতে ৰিফাইনাৰী এটা আছে, আৰু ৰিফাইনাৰীৰ লগত সংগতি ৰাখি বিভিন্ন তেওঁৰ বৰ্জিত সামগ্ৰীৰে বিভিন্ন বস্তু নিৰ্মাণ কৰিব পাৰি। তেনেস্থলত যদি চৰকাৰে ভাবে ৰিফাইনাৰীৰ কাৰ্যক্ষমতা বৃদ্ধিৰ কাৰণে তেওঁলোকে যদি অতিৰিক্ত ইউনিট স্থাপন কৰিব খোজে, তাৰ কাৰণে ইয়াত প্ৰচুৰ মাটি আছে, খালী মাটি আছে, তেওঁলোকে সেইসমূহ প্ৰকল্প চৰকাৰ গ্ৰহণ কৰিবলৈ আমি ইয়াৰ দ্বাৰা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।